ফাইনেলি বন্ধুসকল আজি দিনটোতে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ যোনটো নেকি 10,000 টকা যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকা তো চৰকাৰে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া প্ৰদান কৰিব। তো প্ৰায় বন্ধুসকল আপোনালোকে জানে যে বিহালীত আপোনালোকৰ প্ৰায় 26,000ৰ অধিক মহিলাই আপোনালোকে টকাটো লাভ কৰিলে। তো বৰ্তমান যিসকল বাকী আছে তো সেইসকল মহিলাই আপোনালোকে কোনখন জিলাত কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব। তো তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আজি মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আৰু কোনসকল মহিলাই আপোনালোকে এই টকাটো লাভ কৰিব আৰু লগতে কোনসকল মহিলাই এই টকাটোৰ পৰা বঞ্চিত থাকিব অৰ্থাৎ আপোনালোকে নাপাব। তো তাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান বিগ আপডেট আহি পৰিছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি মহিলা উদ্যমিতা আঁচনিৰ ওপৰত নতুনকৈ খবৰ আহিছে যে মহিলাসকলে আপোনালোকে এই এপ্ৰিল মাহৰ আপোনাৰ ভিতৰতে আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল বৰ্তমান ফাইনেল তাৰিখটো দিয়া নাই যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আপডেট আহিছে যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি আপডেট আহিছে। তো সেইটো হিচাপত আপোনালোকে এপ্ৰিল মাহতে মহিলাসকলে সেই 10,000 টকাটো লাভ কৰিব। তো যিমানবিলাক ডিষ্ট্ৰিক্ট বৰ্তমান বাকী আছে সকলো ডিষ্ট্ৰিক্টৰ মহিলাই এই টকাটো লাভ কৰিব আৰু লগতে বন্ধুসকল যিসকল মহিলাই লাভ কৰিব তো বৰ্তমান সেই লিষ্টখন মুকলি হৈছে। তো বন্ধুসকল আপোনালোকক মই আগৰ ভিডিঅ'ত জনাইছিলোঁ যে আপোনাৰ ক'ৰ পৰা সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই আপোনালোকে চাব পাৰিব। তো বন্ধুসকল তথাপিও মই আপোনালোকক জনাই দিছোঁ আপুনি যদি এতিয়ালৈকে চেক কৰা নাই আপোনালোকে পঞ্চায়তত সেই লিষ্টসমূহ প্ৰেৰণ কৰা হৈছে। তো আপোনালোকে পঞ্চায়তৰ পৰা সেই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ তাত নামটো আহিছেনে নাই। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আৰু যদি ইয়াৰ ওপৰত নতুন আপডেট আহে যদি আপোনালোকে জানিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।